বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে। আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে।